অৰুণোদয় আঁচনি নোপোৱাসকলৰ কাৰণে আহিছে ভাল খবৰ। কাৰণ যিসকলে নিৰ্বাচনৰ সময়ত প্ৰমাণপত্ৰ পূৰণ কৰিছিল তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। নিৰ্বাচনৰ বাবে গঠন কৰা হ'ব এখন কমিটি। 1 ছেপ্টেম্বৰৰ পৰা হাজাৰ হাজাৰ হিতাধিকাৰীক দিয়া হ'ব এই প্ৰমাণপত্ৰসমূহ। প্ৰমাণপত্ৰ লাভ কৰা সকলো ব্যক্তিয়ে লাভ কৰিব অৰুণোদয়ৰ ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশদ ঘোষণা। আপুনি এই ধৰণৰ দৰকাৰী ভিডিঅ'সমূহ আগতীয়াকৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। আহক আমি শুনি লওঁ যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাইভত কি ঘোষণা কৰিছে। কেতিয়াৰ পৰা দিব চাওক। আপোনালোকে আমাক প্ৰপত্ৰসমূহ পূৰণ কৰি দিছিল যে কোন কোন মানুহক অৰুণোদয় আঁচনিৰ প্ৰয়োজনীয়তা আছে। ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে প্ৰত্যেকটো ভোট কেন্দ্ৰত আমি এখন 3জনীয়া কমিটি গঠন কৰিম। গাৰ্জেন মন্ত্ৰীসকলে একোখনকৈ 3জনীয়া কমিটি অহা 15 দিনৰ ভিতৰত গঠন কৰি দিব। সিলেকশ্যন বুথত হ'ব। প্ৰত্যেকটো বুথৰ বিপৰীতে অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন হ'ব আৰু এই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো গতি দিবলৈ পঞ্চায়ত যিহেতু বৰ্তমান নাই, আমি 3জনীয়া কমিটি এখন চৰকাৰে ঘোষণা কৰি দিম। মই অনুৰোধ কৰিম আমাৰ গাৰ্জেন মন্ত্ৰীসকলক যাতে প্ৰত্যেকটো বুথতে 3জনীয়া কমিটি এখন অহা আগষ্ট মাহৰ 31 তাৰিখৰ আগতে গঠন কৰি দিয়ে, যাতে ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা যিসকলে আমাক প্ৰপত্ৰ পূৰণ কৰি দিছিলে তেওঁলোকক যাতে দলৰ প্ৰপত্ৰৰ সলনি আমি চৰকাৰৰ প্ৰপত্ৰখন তুলি দিব পাৰোঁ। বহুতে কৈছিল ভাৰতীয় জনতা পাৰ্টীয়ে ভেলকিবাজি কৰে, প্ৰপত্ৰ দিছে, কোনো কাম নাই। আমি ৰাজনীতি কৰো এটা মৰ্যাদাৰ ভিত্তিত। আমি যদি কাৰোবাৰ ঘৰত গৈছিলো তেওঁক ন্যায় দিয়াটো আমাৰ দায়িত্ব। আমাৰ ওপৰত যি আশা আৰু আকাংক্ষা আছে সেই আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰাৰ আমাৰ দায়িত্ব আছে। 3জনীয়া কমিটিখন হ'ব আৰু অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰীসকলক যদি আমি পৰিৱৰ্তন কৰিব লাগে সেই অধিকাৰো আমাৰ লগত থাকিব। পুৰণাকো আমি পৰিৱৰ্তন কৰিব পাৰিম, আমি নতুনকো দিব পাৰিম। মাত্ৰ মানুহজনে আমাৰ মানদণ্ডৰ ভিতৰত পৰিয়ালটো থাকিব লাগে। কাৰোবাৰ ঘৰত গাড়ী আছে, কাৰোবাৰ ঘৰত চাকৰি আছে, তাক আমি এই ধৰণৰ বিশেষ সুবিধা দিয়াৰ প্ৰয়োজন নাই। অৰুণোদয় আঁচনি প্ৰত্যেকটো সমষ্টিটোৰ আকাৰ আৰু প্ৰকাৰ চাই আমি 15,000কৈ প্ৰত্যেকটো সমষ্টিত অতিৰিক্ত হিতাধিকাৰী দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আগত আমাৰ 21,000 ফেমিলি আছিল, এতিয়া আমি আৰু 15,000কৈ ফেমিলি আমি একোটা সমষ্টিত লৈ আহিম। 35,000 36,000 ফেমিলিক আমি সুবিধা দিব পাৰিম। ইমান ডাঙৰ আঁচনি আজি কোনেও কৰিব পৰা নাই। নিৰ্বাচনৰ সময়ত আপোনালোকে আমাক প্ৰপত্ৰসমূহ পূৰণ কৰি দিছিল যে কোন কোন মানুহক অৰুণোদয় আঁচনিৰ প্ৰয়োজনীয়তা আছে। ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে প্ৰত্যেকটো ভোট কেন্দ্ৰত আমি এখন 3জনীয়া কমিটি গঠন